এই মুহূৰ্তত লৈ আহিছে এটি গুৰুত্বপূৰ্ণ খবৰ। টেঙাখাটৰ বুইদিহিং নৈত শামুক বিচাৰিবলৈ গৈ নৈৰ বুকুত সন্ধানহীন এটি শিশু। টেঙাখাটৰ সৰু অভয়াপুৰী গাঁৱৰ ক্লান্তি চুতীয়াৰ কনিষ্ঠ পুত্ৰ প্ৰতিম চুতীয়া শামুক বিচাৰিবলৈ গৈ বুৱতী নৈত সন্ধানহীন হয়। 4 লগৰীয়াৰ সৈতে শামুক বিচাৰিবলৈ বুলি ওলাই গৈছিল প্ৰতিম চুতীয়া। দুপৰীয়া প্ৰায় 12 মান বজাত ঘৰৰ পৰা ওলাই গৈছিল। দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও এই পৰ্যন্ত SDRF বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। বৰ্তমান উদ্ধাৰ অভিযান স্থগিত ৰাখিছে। আজি প্ৰায় 11:30-12টা বজাৰ ভিতৰত আমাৰ টেঙাখাট সৰুপীয়া গাঁৱৰ 5গৰাকী ল'ৰা, চেঙেলীয়া ল'ৰা, তেওঁলোকে আমাৰ এই বুঢ়ীদিহিঙৰ এৰাহুটি টিংৰাই সমীপত তেখেতসকলে ইয়াত আহিছিলে গা ধুবৰ কাৰণে জানিব পৰা মতে। আৰু তেখেতসকল ইয়াত অহাৰ পাছত দুগৰাকী নামি গৈছিল, তাৰে বাকী কেইগৰাকী বোলে নমা নাছিলে। তো তাৰে প্ৰতিম চুতীয়া নামৰ 17 বছৰীয়া ল'ৰাজন বৰ্তমান সন্ধানহীন হৈ আছে। আৰু খুব দুৰ্ভাগ্যজনক ঘটনা। আৰু আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে অতি পলমে যিগৰাকী নিৰুদ্দেশ হৈছে তাক যাতে উদ্ধাৰ কৰিব পৰা যায়, তাৰ ক্ষীপ্ৰতৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কিমান বয়স আছিল? বয়স আছিল তেখেতৰ 17 বছৰ।